জীৱন যুদ্ধত হাৰ নমনা এগৰাকী যুৱক নাম তেওঁৰ MD গুলফাম। ৰঙিয়াৰ প্ৰতিগৰাকী লোকৰ আদৰ্শ MD গুলফাম। বিশেষভাৱে সক্ষম যদিও তেওঁ জীৱন যুদ্ধত হাৰ মনা নাই আজিলৈ। ৰঙিয়া নগৰত গ্লোবেল কম্পিউটাৰ ইনষ্টিটিউট এটি কম্পিউটাৰ প্ৰশিক্ষণ চেণ্টাৰৰ চলাই কোনোমতে জীৱন নিৰ্বাহ কৰি আহিছে এইগৰাকী MD গুলফামে। ইতিমধ্যে গুলফামৰ নিজৰ কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা বহুতো ছাত্ৰ ছাত্ৰীয়ে পাইছে নিজৰ লক্ষ্য। কিন্তু গুলফামৰ দৰে এগৰাকী বিশেষভাৱে সক্ষম যুৱকেও ঢুকি পোৱা নাই চৰকাৰী আঁচনি অবিহনে আগবাঢ়ি গৈছে গুলফামে। দি গৈছে বহুতকে কম্পিউটাৰ শিক্ষা, ধনৰ নাটনিৰ বাবেই হওক অথবা বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীয়ে হওক, গুলফামে সেইসকল ছাত্ৰ ছাত্ৰীকো দি আহিছে বিনামূলীয়া কম্পিউটাৰৰ শিক্ষা। নমস্কাৰ, মোৰ নাম ৰিম্পী বেগম। মই MD গুলফাম ছাৰক মই ইনষ্টাৰ সহায়ত লগ পাইছিলোঁ। লাইভ চাই কিনে মই এনেকৈ কৰ্চৰ কথা সুধিলোঁ। ছাৰে ধুনীয়াকৈ বুজাই দিলে। বুজাই দিয়াৰ পিছত মই ছাৰক লগ কৰিলোঁ। লগ কৰি ইয়াতে আহি মই এডমিশ্যন ল'লোঁ। আজি মোৰ 4 দিন হ'ল। মই ইয়াতে খুবেই ভাল পাইছোঁ। মোৰ কনফিডেঞ্চ লেভেল অকণমানো নাছিল। ইয়াতে আহি মোৰ ভাল লাগিছে। মোৰ যিখিনি মই বুজিব চেষ্টা কৰিছিলোঁ সেইখিনি মই MD গুলফাম ছাৰৰ তাত পাই আছোঁ। হয়, বুজি পাই আছোঁ। থেংক ইউ। কলিতা আৰু ইয়াতে মই গ্লোবেল একাডেমীত এডমিশ্যন ল'লোঁ। ইয়াতে MD গুলফাম ছাৰে সকলো ধৰণৰ সুবিধাবোৰ মোক দিছে। মোৰ লগতে সকলোবোৰ ষ্টুডেণ্টক ইয়াত বহুত ধৰণৰ সুবিধা আৰু বহুত গাইড কৰে। আৰু মই যিহেতু মোৰ ড্ৰিম আছিল UPSC, ইয়াত সকলোবোৰ ফাণ্ডামেণ্টেল ক্লাছৰ জৰিয়তে কম্পিউটাৰ বেছ এণ্ড স্পকেন ইংলিছৰ সকলো ধৰণৰ সুবিধাবোৰ MD গুলফাম ছাৰে আমাক দিছে। আৰু ইয়াত সকলো ধৰণৰ সুবিধাসমূহ পোৱা যায়। যিহেতু ইয়াত ছাৰে নিজেই আমাক গাইড কৰি আছে, আমি গম পাইছোঁ যে ইয়াৰ সুবিধাসমূহ কেনেকুৱা বা ইয়াত আমাৰ আহি কিনে কেনেকুৱা লাগিছে। I am very satisfied আৰু মোৰ ইয়াত বহুত উত্তীৰ্ণ হ'ব পাৰিছোঁ। আৰু ইয়াৰ জৰিয়তে মই সকলোবোৰ ষ্টুডেণ্টক ক'ম যে তেওঁলোক য'তে ত'তে নাযায় কিনে তেওঁলোকৰ পইচা অনুসৰি ইয়াতে ল'ব পাৰে। আৰু যিহেতু ইয়াত ৰঙিয়াতে হৈছে, MD গুলফাম ছাৰো ইয়াতে আছে, সকলোবোৰ ছাৰ মেম ইয়াতে আছে পোৱা যায়। তেওঁলোকে ঘৰত গৈও গাইড কৰিব পাৰে। আৰু ইয়াতো যিহেতু ধৰণৰ সকলো গাইড কৰে, গতিকে মই সকলোবোৰ ষ্টুডেণ্টক অনুগ্ৰহ কৰিছোঁ যে তেওঁলোকে ইয়াত সুবিধাসমূহ যাতে ল'বৰ কাৰণে কোনো ধৰণৰ মই IT ছাবজেক্টটো বহুত টাফ পাওঁ। আৰু মোৰ বিশ্বাস আছে কি গুলফাম ছাৰে মোৰ IT ছাবজেক্টটো বহুত আগুৱাই দিব। নমস্কাৰ, মোৰ নাম MD গুলফাম, মোহাম্মদ গুলফাম। মই গ্লোবেল কম্পিউটাৰ চেণ্টাৰ আৰু গ্লোবেল একাডেমীৰ স্বত্বাধিকাৰী। আৰু সকলোৱে জানে মই বিশেষভাৱে দিব্যাংগ ল'ৰা এজন। বাট দিব্যাংগতাক মই নেওচি মই এতিয়া শিক্ষানুষ্ঠান চলাই আছোঁ। আৰু মই হেঙাৰ হ'ব দিয়া নাই দিব্যাংগতাকে। দিব্যাংগ হ'ল গতিকে মই ইনষ্টিটিউট নচলাম বা কিবা কাম নকৰিম। যথেষ্ট ছাপোৰ্ট পাইছোঁ ৰঙিয়াৰ পৰা। এই বছৰ যিখিনি মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী ল'ৰা ছোৱালী এক্সাম দিছে, মই বহুত ছাপোৰ্ট পাইছোঁ, পেৰেণ্টছৰ ছাপোৰ্ট পাইছোঁ আৰু প্ৰডাক্টিভ ৰিজাল্ট দিছোঁ। লাষ্ট ইয়াৰ আমি 110 ষ্টুডেণ্ট পঢ়াইছিলোঁ। 110ৰ ভিতৰত ইংলিছ স্পকেন ধুনীয়াকৈ বহুতে কমপ্লিট কৰিছে। আৰু মানপত্ৰ আমি আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমৰ মিটিং পাতি পেলাই আমি মানপত্ৰ ল'ৰা ছোৱালীক দিছোঁ। আৰু গভৰ্ণমেণ্ট চাৰ্টিফাইড চেণ্টাৰ হয়, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰেকগনাইজ চেণ্টাৰ। আমাৰ অনলাইন চাৰ্টিফিকেট ভেৰিফিকেশ্যনো কৰিব পাৰি। এটাতকৈ ডাঙৰ কথা কি, এইবাৰ মই অনলি 45টা ষ্টুডেণ্টে পঢ়াম। যিমান বেছি ষ্টুডেণ্ট ল'ম চাওক, যিকোনো ৰঙিয়াত কোনো কম্পিউটাৰ ইনষ্টিটিউটত বা মোৰটোতে মই বেলেগত নকওঁ, 20টাতকৈ বেছি পিচি নাই। 20টা পিচি নহ'লে মই 100টা ষ্টুডেণ্ট কেনেকৈ পঢ়াম? সেইটো এটা মোৰ কাৰণে প্ৰব্লেম হৈ যাব। গতিকে মই 45টা এডমিশ্যন লৈ আছোঁ। 45 ছিট বন্ধ হোৱাৰ লগে লগে মই এডমিশ্যন বন্ধ কৰি দিম। এতিয়ালৈকে 36 এডমিশ্যন হৈছে আমাৰ। আৰু আমি 45 হোৱাৰ লগে লগে এডমিশ্যন বন্ধ কৰি দিম। আৰু আমি এটা কোৰ্চতে ইংলিছ স্পকেন, হাৰ্ডৱেৰ, ছফ্টৱেৰ, টেলি, DTP, ফটোশ্বপ, জাভা, অৰিকেল, C, HTML, পাৰ্চনেলিটি ডেভেলপমেণ্ট, লগতে কম্বাইন ল'ৰা ছোৱালীবিলাক UPSC and APSCৰ ফাণ্ডামেণ্টেল ক্লাছেছবিলাক দি আছোঁ। এতিয়া ৰাইজে প্ৰশ্ন কৰিব, আপুনি কেনেকৈ দি আছে? মই দিয়া নাই। তৰুণ IAS একাডেমীৰ লগত আমাৰ টাই আপ আছে। তৰুণ IAS একাডেমীৰ আমি ৱৰ্কশ্বপবিলাক দিওঁ। লাষ্ট ইয়াৰ আমি দিছিলোঁ, সংবাদ মাধ্যমে গমেই পায়, আমি UPSC APSC এটা চেমিনাৰ দিছিলোঁ। তেনেকৈ ল'ৰা ছোৱালীবিলাকক এটা বেছ, এটা ফাউণ্ডেশ্যন আমি ৰেডি কৰি যাওঁ আমাৰ গ্লোবেল কম্পিউটাৰৰ মাধ্যমেৰে। চ' সকলোকে অনুৰোধ জনাইছোঁ, যদি আপোনালোকে ৰৈ আছে এডমিশ্যন ল'ম, আমাৰ তাত ল'ব পাৰে। যদি কোনোবা দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে, দেউতা নাই বা মা নাই, 70% অফ ৰাখিছোঁ বা আমি 100% অফ কৰি দিব পাৰোঁ পৰিস্থিতি চাই পেলাই। যদি কোনোবা ল'ৰা ছোৱালী মোৰ দৰে দিব্যাংগ হয়, সিহঁতৰ 100% ফ্ৰী, 100%, 1 টকাও নলওঁ সিহঁতৰ পৰা।
আৰু যদি এনেকুৱা আছে কোনোবা মহিলাই মানে হাজবেণ্ড ডিভোৰ্স হৈছে বা ঘৰত সাইকোলজিক্যাল প্ৰব্লেম হৈ পেলাই পৰি আছে ডিভোৰ্সী মহিলাবিলাকৰ কাৰণেও আমি ইয়াতে যথেষ্ট ধৰণৰ সুবিধা ৰাখিছোঁ যেন সিহঁতৰ মেণ্টেল হেল্থটো ভালে থাকে so we have lots of concession for the different categories so আমি ৰাখিছোঁ ইয়াত আহিব লাগে আৰু আমাৰ লগত যোগাযোগ কৰিব লাগে আৰু কোৰ্সখিনি কৰিব লাগে বিশেষ এটোই আপোনালোকৰ সংবাদকৰ্মী হয় তেখেতে মোক UDIDত হেল্প কৰিছিলে মই তেতিয়া পেনশন পালো 6 মান পালো তাৰ পিছত কিন্তু এতিয়ালৈকে মই পেনশন পোৱা নাই সো এটো এটা দুখ থাকিব বাট মই আৰু এটুক লৈ আৰু বেছি নকওঁ যেহেতু মই উদ্যমী লৰা কৰি আছো কিমান নো কৈ থাকিম কোৱাটো বাৰে বাৰে এটা কথাকে কোৱাটো ভাল নহয় আপুনি তাৰমানে চৰকাৰী কোনো ধৰণৰ নাই পোৱা নিউজ 6 ৰিপোৰ্ট ডেইলি 24